নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক 1 টকাও খৰচ নকৰাকৈ কুকুৰাৰ কাৰণে হাই প্ৰটিন আৰু হাই ভিটামিন যুক্ত দানা প্ৰস্তুত কৰি দেখুৱাম এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে যিখিনি শাকপাচলিৰ পেলনীয়া অংশ দেখিবলৈ পাইছে এই শাকপাচলিৰ পেলনীয়া অংশ আমি আমাৰ ঘৰৰ ওচৰৰ বিয়া ঘৰ এখনৰ পৰা আনিছো আমাৰ ঘৰৰ ওচৰতে এখন বিয়া আছিল আৰু তাত এই শাকপাচলিৰ পেলনীয়া অংশখিনি তেওঁলোকে পেলাই দিবলৈ ৰাখিছিল কিন্তু আমি আমাৰ কুকুৰাখিনিক দিম বুলি তেওঁলোকৰ পৰা এই শাকপাচলিৰ পেলনীয়া অংশখিনি আনিছো আৰু এতিয়া এইখিনি ব্যৱহাৰ কৰি আমি কুকুৰাৰ কাৰণে দানা প্ৰস্তুত কৰিম আৰু এই শাকপাচলিৰ পেলনীয়া অংশখিনি ব্যৱহাৰ কৰি আমি কেনেকৈ দানা প্ৰস্তুত কৰিম সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিঅটো শেষলৈ ভালকৈ চাব ইয়াতে বিভিন্ন ধৰণৰ শাকপাচলিৰ পেলনীয়া অংশ আছে যেনে বন্ধাকবিৰ পাত আছে ফুলকবি আছে বিলাহী আছে গাজৰ আছে আলুৰ বাকলি আছে পিয়াজৰ বাকলি আছে আৰু অন্যান্য বিভিন্ন ধৰণৰ শাকপাচলি আছে আৰু আপোনালোকে দেখিবলৈ পাইছে এই শাকপাচলিৰ অংশখিনি আমি সৰু সৰুকৈ কাটি আছো কুকুৰাক দিবৰ কাৰণে প্ৰথমতে এই শাকপাচলিৰ অংশখিনি সৰু সৰুকৈ কাটিব লাগিব আৰু তাৰ পাছতহে কুকুৰাবোৰক খাবলৈ দিব পাৰি চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু কুকুৰাবোৰক যদি কেৱল কিনা দানা খাবলৈ দি থাকে তেনেহলে আপোনালোকৰ খৰচ বাঢ়ি যাব যাৰ বাবে আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিব নোৱাৰিব সেই কাৰণে দিনৰ এটা ভাগত যদি কুকুৰাবোৰক আপোনালোকে এনেকৈ দানা প্ৰস্তুত কৰি খাবলৈ দিয়ে তেনেহলে আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াতে আপোনালোকে যিখিনি শাকপাচলিৰ পেলনীয়া অংশ দেখিবলৈ পাইছে এইখিনি আনোতে আমাৰ 1 টকাও খৰচ হোৱা নাই আমাৰ ওচৰতে যিহেতু বিয়া আছিল আৰু তাৰ পৰা আমি এই পেলনীয়া শাকপাচলিখিনি আনিছো আৰু আপোনালোকৰ ওচৰতো যদি বিয়া সভা থাকে বা আপোনালোকৰ ঘৰৰ ওচৰত যদি হোটেল বা ধাবা থাকে তেনেহলে আপোনালোকে এনেকৈ শাকপাচলিৰ পেলনীয়া অংশ আনি কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু দানাৰ খৰচ আপোনালোকে কমাব পাৰে এতে আপোনালোকে যিখিনি শাকপাচলিৰ পেলনীয়া অংশ দেখিবলৈ পাইছে ইয়াত বিভিন্ন ধৰণৰ নিউট্ৰিচনো আছে মানে বিভিন্ন ধৰণৰ পুষ্টিও আছে আৰু এইখিনি যদি কুকুৰাবোৰক খাবলৈ দিয়া হয় তেনেহলে কুকুৰাৰ দানাৰ খৰচো কম হয় লগতে ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ নিউট্ৰিচনো লাভ কৰে যাৰ বাবে কুকুৰাবোৰ দেখিবলৈ আকৰ্ষণীয় হয় লগতে কুকুৰাৰ ওজনো সোনকালে বৃদ্ধি হয় আপোনালোকে যদি কুকুৰাবোৰক সেউজীয়া শাকপাচলি বা সেউজীয়া শাকপাচলিৰ পেলনীয়া অংশ খাবলৈ দিয়ে তেনেহলে প্ৰথম অৱস্থাত এনেকৈ সৰু সৰুকৈ কাটিব লাগিব একেবাৰে সৰু কৰি দিব লাগিব যাতে কুকুৰাবোৰে খাবলৈ একো অসুবিধা নাপায় আৰু সেই কাৰণে আমি এই সেউজীয়া শাকপাচলিৰ অংশখিনি একেবাৰে সৰু সৰুকৈ কাটি আছো এতিয়া আমি ইয়াতে এই বিলাহীখিনিও সৰু সৰুকৈ কাটি দিম বিলাহী কণী পৰা কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী হয় যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰি আছে তেনেহলে দিনৰ এটা সময়ত বিশেষকৈ দুপৰীয়াৰ ভাগত কুকুৰাবোৰক আপোনালোকে বিলাহী খাবলৈ দিব পাৰে আৰু এই বিলাহীখিনি আমি সৰু সৰুকৈ কাটি দিম যাতে কুকুৰাবোৰে খাবলৈ অসুবিধা নাপায় আমি বিয়া ঘৰৰ পৰা অনা শাকপাচলিৰ পেলনীয়া অংশখিনি এনেকৈ সৰু সৰুকৈ কাটি দিলো কুকুৰাবোৰক আমি এনেকৈও শাকপাচলিৰ পেলনীয়া অংশখিনি খাবলৈ দিব পাৰো কিন্তু কিছুমান কুকুৰাই নাখাব পাৰে সেই কাৰণে এই দানাখিনি উৎকৃষ্ট মানৰ কৰিবলৈ আমি ইয়াতে ধানৰ মল ব্যৱহাৰ কৰিম ধানৰ মল বুলিয়ে নহয় আৰু কিছুমান বস্তু আমি ইয়াতে ব্যৱহাৰ কৰিম যাতে কুকুৰাবোৰে দানাখিনি ভালকৈ খায় আৰু ইয়াতে আমি এতিয়া ধানৰ মল ভালকৈ মিহলি কৰি দিছো এইখিনি আমি বেলেগৰ পৰা ক্ৰয় কৰা নহয় এইখিনি আমাৰ ঘৰৰে ধানৰ মলি হয় আৰু আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াতে ধানৰ মলি ব্যৱহাৰ কৰিছো এইখিনি ৰাইচ পলিশ নহয় ৰাইচ পলিশো আপোনালোকে মিহলি কৰি দিব পাৰে কিন্তু আমি ইয়াতে ৰাইচ পলিশ ব্যৱহাৰ কৰা নাই আমি ইয়াতে ধানৰ মল ব্যৱহাৰ কৰিছো আপোনালোকে ইয়াতে চাপৰো ব্যৱহাৰ কৰিব পাৰে ৰাইচ পলিশো ব্যৱহাৰ কৰিব পাৰে কিন্তু আমি ইয়াতে ৰাইচ পলিশ বা চাপৰ ব্যৱহাৰ কৰা নাই আমি ইয়াতে ধানৰ মলি ব্যৱহাৰ কৰিছো আৰু এতিয়া আমি ইয়াতে অলপমান ভঙা পুৰি মিহলি কৰি দিম এইখিনিও আমি বিয়া ঘৰৰ পৰা আনিছো এইখিনিও কুকুৰাবোৰে খাব আৰু এতিয়া আমি ইয়াতে অলপমান ভাত মিহলি কৰি দিছো এইখিনি ঘৰৰ পেলনীয়া ভাত হয় আৰু ইয়াতে অলপমান পাপৰ আৰু পুৰিও আছে এইখিনিও ভালকৈ মিহলি কৰি দিছো এই গোটেইখিনি এতিয়া আমি ভালকৈ মিহলি কৰি দিম আৰু তাৰ পাছত আমি কুকুৰাবোৰক এই খাদ্যখিনি খাবলৈ দিম এইখিনি ভালকৈ মিহলি কৰি দিব লাগিব যদি ভালকৈ মিহলি কৰি দিয়া নহয় তেনেহলে কুকুৰাবোৰে হয়তো ভালকৈ নাখাব পাৰে বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে ভিটামিন বা মাল্টিভিটামিনো মিহলি কৰি দিব পাৰে যদি আপোনালোকে ইয়াৰ পৰা কুকুৰাবোৰক আৰু বেছিকৈ নিউট্ৰিচন যোগান ধৰিব বিচাৰিছে তেনেহলে ইয়াতে আপোনালোকে ভিমাৰেল বা মাল্টি ষ্টাৰো মিহলি কৰি দিব পাৰে আমি কিন্তু ইয়াত একো মিহলি কৰি দিয়া নাই
এতিয়া আমি ইয়াতে অলপমান পানী মিহলি কৰি দিছোঁ আৰু পানী মিহলি কৰি দিলে কুকুৰাবোৰে দানাখিনি ভালকৈ খাব পানী মিহলি কৰি দিয়াৰ পাছত এই দানাখিনি এনেকৈ ভালকৈ মিলাব লাগিব আৰু এই দানাখিনি এতিয়া সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল আৰু এতিয়া এই দানা আমি কুকুৰাবোৰক খাবলৈ দিম আৰু এই দানা কুকুৰাবোৰে ভালকৈ খায় নে নাখায় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে ভিডিওটো এতিয়ালৈ লাইক কৰা নাই তেনেহলে ভিডিওটো লাইক কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব আৰু আপোনালোকে দেখিবলৈ পাইছে আমি কুকুৰাবোৰক দানা খাবলৈ দিছো আমি প্ৰস্তুত কৰা দানাখিনি খাবলৈ দিছো আৰু ইহঁতে দানাখিনি বৰ সুন্দৰকৈ খাই আছে ইয়াতে আমি দানাখিনিৰ প্ৰস্তুত কৰিবলৈ যিখিনি সেউজীয়া শাকপাচলিৰ অংশ ব্যৱহাৰ কৰিছো এই সেউজীয়া শাকপাচলিৰ অংশখিনি আপোনালোকে সৰু সৰুকৈ কাটি সিজায়ো কুকুৰাবোৰক খাবলৈ দিব পাৰে চাউল আৰু ধানৰ মলিৰ লগত যদি এই সেউজীয়া শাকপাচলিৰ অংশখিনি সিজাই কুকুৰাবোৰক খাবলৈ দিয়ে তেনেহলে কুকুৰাবোৰে আৰু বেছি ভালকৈ খায় আপোনালোকে দুই ধৰণেৰে খাবলৈ দিব পাৰে এক নম্বৰটো আমি আপোনালোকক দেখুৱাই দিলো এনেকৈ আপোনালোকে ধানৰ মলি আৰু ভাতৰ লগত মিহলি কৰি খাবলৈ দিব পাৰে আৰু দ্বিতীয়তে এই সেউজীয়া শাকপাচলিৰ অংশখিনি চাউল আৰু ধানৰ মলিৰ লগত সিজাই খাবলৈ দিব পাৰে এইখিনিতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে কুকুৰাৰ কাৰণে ঘৰতে এনেকৈ দানা প্ৰস্তুত কৰে তেনেহলে এনেকুৱা দানা কিন্তু আপোনালোকে ডাঙৰ কুকুৰাকে খাবলৈ দিব আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিবোৰক বা একেবাৰে সৰু পোৱালিবোৰক আপোনালোকে এনেকুৱা দানা খাবলৈ নিদিব চাওক যেতিয়া কুকুৰাৰ পোৱালিবোৰৰ বয়স 45 দিন হৈ যাব তেতিয়াৰ পৰা আপোনালোকে সিহঁতক এনেকুৱা ঘৰুৱা দানা খাবলৈ দিব পাৰে কিন্তু যদি আপোনালোকে একেবাৰে সৰু অৱস্থাৰ পৰাই সিহঁতক এনেকুৱা ঘৰুৱা দানা খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডাইজেছনৰ সমস্যা হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব আৰু 45 নম্বৰ দিনাখনলৈকে সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানাই খাবলৈ দিব লাগিব আৰু তাৰ পাছৰ পৰা আপোনালোকে দিনৰ এটা সময়ত এনেকৈ ঘৰুৱা দানা সিহঁতক খাবলৈ দি সিহঁতৰ দানাৰ খৰচ কমাব পাৰিব আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এনেকুৱা দানা কুকুৰাবোৰক ঠাণ্ডাৰ সময়ত দিব বিচাৰে তেনেহলে কেতিয়াও ৰাতিপুৱা সময়ত বা ৰাতিৰ ভাগত খাবলৈ নিদিব সদায় দুপৰীয়া সময়তহে কুকুৰাবোৰক এনেকুৱা ঘৰুৱা দানা খাবলৈ দিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ